জয় হিন্দ স্টুডেন্টস, আজিৰ ক্লাছত আমি 13.3 চাম গণিতৰ ক্লাছ 9 ঠিক আছে। প্ৰিভিয়াছ ক্লাছত আমি 13.2 গোটেইখিনি কভাৰ কৰা হৈছে, যদি চোৱা নাই চাই ল'ব ঠিক আছে। এক্সাম জ্যোতি চেনেলত গৈ পেলাই আজি আমি চাম 13.3 question number 1. But before starting my class, welcome to my YouTube channel Exam Jyoti and let's start the class with today's first question. প্ৰথম কোৱেশ্চনটো দিছে এটা শংকুৰ ভূমিৰ ব্যাস কিমান 10.5 cm আৰু নতি উচ্চতা দিয়া আছে 10 cm। সো বক্ৰপৃষ্ঠকালি ওলাব দিছে হা। সো ইয়াতে আগতে মই এটা বস্তু কৈ দিও, আমাৰ এটো শংকু আছে, শংকুৰ দুটা মেইন ফৰ্মুলা আছে। পেজ নাম্বাৰ চাই লওক আপোনালোকে কিতাপৰ 253 ওকে, নিজৰ কিতাপৰ 253 পেজটো ওলাই লওক। শংকুটো দেখাত কেনেকুৱা হয়, এনেকুৱা হয় ওকে। This is শংকু, ইয়াক ইংৰাজীত কোণ বুলি কোৱা হয়। ইয়াৰে এটো যেহেতু বৃত্ত গতিকে ইয়াৰে কালি কিমান হ'ব পাই r স্কয়াৰ, আৰু এটো যেহেতু আপোনাৰ কি বুলি কয় কার্ভ বস্তুটো বক্ৰ হিচাপত আছে, এটো l বুজাম হা, আৰু এইখিনি বুজাম কিমান h, এটো হিচাপ কিমান r ওকে। সো আপনার এটো হিচাপ l, এইখিনি কিমান হ'ব নো পাই r l, এইখিনি আমাৰ এইখিনি বক্ৰপৃষ্ঠকালি হল আমাৰ পাই r l ওকে, আৰু এইখিনি হল পাই r স্কয়ার। যদি বক্ৰপৃষ্ঠকালি লাভ দিয়ে বক্ৰপৃষ্ঠকালি ঠিক আছে শংকুৰ, তেনেহলে ফৰ্মুলা কি হ'ব পাই r l হা শংকুৰ, এটোৰ প্ৰথম ফৰ্মুলা। আৰু সেকেন্ড ফৰ্মুলাটো আছে আমাৰ 2 নম্বৰটো শংকুৰ মুঠ পৃষ্ঠকালি, এটো হ'ব আপনার পাই r সব কেনেকৈ হ'ব বস্তু মই বুজাই দিও। এটো হল পাই r স্কয়ার হা, পাই r স্কয়ার প্লাস পাই r l, দুটা যদি কমন লও কি হ'ব পাই r কমন হলে l প্লাস r, সো এটো হল মুঠ পৃষ্ঠকালি ঠিক আছে। এটো ফৰ্মুলা মেইন আছে মুখস্থ কৰিব লগা, যোনটো আপোনালোকে ভালকে চাই ল'ব। এটো সব মই বুজাই দিছো, এইখিনি মুঠ পৃষ্ঠকালি মানে কি এটো প্লাস এটো পাই r স্কয়ার কালি, এটো হল পাই r l, দুটো যোগ কৰি দিয়ক পাই r l প্লাস পাই r হোল ইনটু l প্লাস r পাই যাব, আৰু পাই r l টো হৈ গল বক্ৰপৃষ্ঠকালি। এটো ফৰ্মুলা ইউজ কৰিব মই 13.3 টো আজি কোৱেশ্চন বিলাক সলভ কৰিম ঠিক আছে। সো এটা মই ৰাখ কৰি দিম ওকে। প্রথমতে চাই লওক কি বস্তু দিয়া আছে ওকে, সেইখিনি আগতে লিখি লও ওকে। সো যি বস্তু দিয়া আছে কি দিয়া আছে আমাৰ ভূমিৰ ব্যাস নহয়, সো শংকুৰ ব্যাসটো আমাৰ d দি বুজাম ওকে। d টো কিমান দিছে নো 10.5 cm হয় নে, 10.5 cm এটো হল ব্যাস। মোক কি লাগিব ব্যাসাৰ্ধ লাভ লাগিব, কাৰণ পাই r l ফৰ্মুলাটো আছে তাতে r আছে। সো ব্যাসাৰ্ধ কিমান হ'ব 10.5 বাই কিমান হ'ব 2 হয়নে, 2 দি হৰণ কৰি দিম, এটো কিমান হৈ যাব, এই দশমিকটো গুচাবৰ কাৰণে মই তলত এটা 0 বহাই দিম, ওপৰত দশমিকটো গুচি গল বুজি পাইছে নে, এটা অংকেৰ পিছত দশমিক আছে না, গতি এটা 0 তলত বহাই দিলো। সো 105 বাই 20 ওকে। এটো কাটিম মই 5 4 গুণ 20, 5 2 গুণ 10, 5 1 গুণ 5, সো এইখিনি হৈ যাব মোৰ কিমান 21/4 সেন্টিমিটার, এটো হল মোৰ ব্যাসাৰ্ধ। আৰু কি দিয়া আছে নো নতি উচ্চতা দিয়া আছে, নতি উচ্চতা l, নতি উচ্চতা কিমান দিছে নো 10 সেন্টিমিটার ঠিক আছে। এতিয়া আমি শংকুটোৰ বক্ৰপৃষ্ঠকালি ওলাম, এতেকে শংকুৰ বক্ৰ পৃষ্ঠকালি কিমান হ'ব নো পাই r l, অলপ আগতে ফৰ্মুলাটো কৈছিলো হয়নে। তো পাই মানে হ'ব কিমান 7/22 ওকে, r মানে হ'ব 21/4 আৰু l মানে হ'ব 10 ঠিক আছে। এতিয়া মই এটো কেনে কাটিম 7 গুণ 7, 7 3 গুণ 21, আৰু তো কাটিব নোৱাৰি, আৰু এটা বস্তু যাব এইটো বস্তু 2 2 গুণ 4, 2 5 গুণ 10, 2 গুণ 2, 2 11 গুণ 22, আর না যায় ঠিক আছে, এইখিনি থাকি গল। সো 11 পূৰণ 3 পূৰণ 5 কিমান হৈ গল, তো মই সাইডত কৰি দেখাই দিও ঠিক আছে। 33 হৈ গল এফালে, আৰু 5 5 3 গুণ 15, 165, so 165 centimeter square, so this is the answer okay।
এতেকে এইখিনি ক্লিয়াৰ হৈছে না আপোনালোকৰ বস্তুটো বুজি পাইছে না পাই আর এল ফৰ্মুলা পুট কৰি পেলে ভ্যালুজ কেটা পুট কৰি মই কিমান পাইছো 165 সেন্টিমিটার স্কয়ার ওকে যেহেতু পৃষ্ঠকালি আছে এককটো মোৰ কি হ'ব সেন্টিমিটার স্কয়ার যদি আয়তন থাকে সেন্টিমিটার কিউব ওকে এইখিনি মনত ৰাখিব ঠিক আছে ধুনীয়াকে লিখিলো মনত চাই দি দিও ওকে নেক্সট 2 নম্বৰ কোৱেশ্চনটো চাবচোন কি দিছে এটা অংকৰ মুঠ পৃষ্ঠকালি নিৰ্ণয় কৰা এবাৰ মুঠ পৃষ্ঠকালি ওলাব দিছে আৰু কি বস্তু দিয়া আছে নতি উচ্চতা আৰু ব্যাস দিয়া আছে হা সো দিয়া আছে আপনার অংকৰ কি দিয়া আছে ব্যাস দিয়া আছে ব্যাসটো দি বুজাম ঠিক আছে কিমান দিছে নো 24 মিটাৰ ওকে আৰু ব্যাস দি আছে গতিটো ব্যাসাৰ্ধত আনিম d/2 নহয় আর মানে কি ব্যাসার্ধ মানে কি ব্যাসৰ আধা সো ব্যাসটো d বা আধা মানে d/2 ইয়াৰে মানটো বহাই দিও 24/2 = 12 মিটাৰ আৰু কি দি আছে নো নতি উচ্চতা l সমান কিমান হ'ব নো 21 মিটাৰ ঠিক আছে নতি উচ্চতা কিমান দিছে 21 মিটাৰ গতিকে মুঠ পৃষ্ঠকালি ওলাব দিছে মুঠ পৃষ্ঠকালি মই ফৰ্মুলাটো জানো নহয় পাই r হোল ইনটু l প্লাস r হয়নে সো অংকৰ মুঠ পৃষ্ঠকালি পাই r হোল ইনটু l প্লাস r ওকে পাই মানে 22/7 r মানে কিমান 12 again l plus r l মানে হৈছে 21 plus 12 ঠিক আছে এইখিনি বুজি পাইছে না ফৰ্মুলা আছে পাই r হোল ইনটু l plus r পাই মান বহাই দিছো r আৰু l ৰ মান বহাই দিছো r ৰ মান 12 l ৰ মান 21 এইটো যদি যোগ কৰিলে 33 হ'ব নহয় এতিয়া সবকে পূৰণ কৰিম মই ঠিক আছে এইখিনি পূৰণ কৰি চাও কিমান হয় এই সাইডত পূৰণ কৰি দেখাই আছে ওকে সো 22 আৰু 12 2 দ্বিগুণ 4 নহয় আকৌ 2 দ্বিগুণ 4 2 গুণ 2 2 গুণ 2 264 ঠিক আছে না अगेन ইয়াক মই এটু দি পূৰণ কৰিম 33 দি হা 33 দি পূৰণ কৰিলো 3 গুণ 12 6 3 গুণ 18 যোগ 1 19 3 গুণ 6 যোগ 1 7 নহয় अगेन सेम যেহেতু 3 আছে আকৌ সেম সংখ্যাটো আহি যাব যোগ কৰিম 10 17 8 8712 so 8712/7 ওকে এখিনি সেন্টিমিটার স্কয়ার দিব পাৰে নাইবা ইয়া হৰণ কৰি পইণ্টটো আনিব পাৰে দশমিকত কিমান হৈ যাব 7 2 গুণ 7 7 2 গুণ 14 15 হলো 17 3 থাকি গল না 31 7 4 গুণ 28 29 30 31 32 নহয় 3 থাকি গল 32 হল 7 5 গুণ 35 7 4 গুণ अगेन 28 29 30 31 32 4 40 হৈ যাব নহয় 40 হলে কি মান বাৰ যাব 7 5 গুণ 35 আৰু 5 থাকি গল না 50 7 8 গুণ 49 এনেকুৱা হ'ব নেকি চাওকচোন আপোনালোকে আৰু এইখিনি মিটাৰ স্কয়াৰ হৈ যাব হা এইখিনি মিটাৰ ওকে এইখিনি বুজি পাইছে আপোনালোকে এটা চাওকচোন এইখিনি মই পালো মান গেটা y পেলে পাই r হোল ইনটু l প্লাস r ঠিক আছে এটু পাই r ওকে হোল ইনটু l প্লাস r মান গেটা বহাই চালো মই কিমান 8712/7 হৰণ কৰি দশমিকত ওলালো 1244.57 আৰু যেটো মিটাৰত আছে বস্তু বিলাক ওদিকে এককটো হ'ব মিটাৰ স্কয়াৰ ঠিক আছে এটা ধুনীয়াকে লিখিলো মই অলপ সাইড দি দিও ঠিক আছে ইয়াৰ আগতো আমাৰ 2 নম্বৰ আছিল ঠিক আছে প্ৰশ্নটো মই তাতে 2 নম্বৰটো লিখা পাৰি গলো কিন্তু আপোনালোকে চাই লবতে 2 নম্বৰ আছে এইবাৰ 3 নম্বৰটো থাকিব ঠিক আছে প্ৰথম কোৱেশ্চনটো চাওকচোন 3 নম্বৰটো কি দিছে এটা অংকৰ বক্ৰ পৃষ্ঠকালি দিয়া আছে 308 হা সেন্টিমিটাৰ স্কয়াৰ আৰু নতি উচ্চতা দিয়া আছে 14 সেন্টিমিটাৰ ভূমিৰ ব্যাসাৰ্ধ ওলাব দিছে আৰু নেক্সট মুঠ পৃষ্ঠকালি ওলাব দিছে দুটা প্ৰশ্ন আছে ইয়াতে ঠিক আছে তো যি বস্তু দিয়া আছে আগতে এইখিনি লিখিলো মই ঠিক আছে বাট এটো দিয়া আগতে এটা বস্তু মই কব খুজিছো যে আপোনালোকে এক্সাম জ্যোতি চেনেলত ঠিক আছে each and every subject to question answer পাই যাব ঠিক আছে
ইচ এণ্ড এভৰি সাবজেক্টৰ কুৱেশ্যন আনসাৰ পাই যাব ক্লাছ 9ৰ হা ইভেন মাত্ৰ ক্লাছ 9 নহয় 6 7 8 9 10 মই ইচ এণ্ড এভৰি ক্লাছৰ প্ৰভাইড কৰিছো এতিয়া 9 আৰু যেটো কথাটো কৈ দিও মই এক্সাম যদি যাই পেলে প্লেলিষ্টত যাব ঠিক আছে আৰু সাবজেক্ট ওয়াইজ জি সাবজেক্ট লাগে সায়েন্স সোশিয়াল নহয় ম্যাথছ দি আছো again ইংলিশৰো দিছো মই হা সাপ্লিমেন্টাৰী দিছো ইয়াৰে কোৱেশ্চন আনসাৰ ওকে নেক্সট আপোনালোকৰ হিন্দী ওকে আসামিজ again জিওগ্ৰাফি ইলেক্টিভ সাবজেক্ট আছে জিওগ্ৰাফি হেখিনিও দিছো মই নহয় আৰু জিমান মানে আৰু যদি কিবা আছে নহয় হেখিনিও মই দিছো আপোনালোকে জাস্ট প্লেলিষ্টত যাব এক্সাম ওপেন কৰি যি কোৱেশ্চন লাগে ইয়াৰ পৰা ধুনীয়াকৈ লিখিব পাৰিব ঠিক আছে সো নো নিড টু গো এনিৱেৰ মই বাৰে বাৰে কৈ আছো নো নিড টু গো এনিৱেৰ কোটো যাব নালাগে ইচ এণ্ড এভৰি কোৱেশ্চন আনসাৰ আপোনালোকে আমাৰ এক্সামটোৰ পৰা লিখিব পাৰিব ঠিক আছে গতিকে আৰু যদি ভিডিওটো ভাল পাইছে নহয় প্লিজ কৈ আছো প্লিজ প্ৰেছ দ্য লাইক বাটন যদি মানে ভিডিওটো ভাল পাইছে কাৰণ আপোনালোকে চাই প্ৰেছ নকৰে লাইক বাটন প্ৰেছ কৰিলে মই তেতিয়া গম পাম যে আপোনালোকে মোৰ বস্তুবিলাক পঢ়াওঁতে বুজি পাই আছে মোৰ ভিডিওটো ভাল পাইছে ওকে আৰু যদি সাবস্ক্ৰাইব কৰা নাই এক্সাম জ্যোতি চেনেলটো সাবস্ক্ৰাইব ইট ওকে ঠিক আছে কমেন্টছ কৰি জনাব কেনেকুৱা হৈছে মোৰ ভিডিওছ কেইটা আৰু কি লাগে আপোনালোকক হেখিনি মোক কমেন্ট কৰি জনাব পাৰিব ঠিক আছে এতিয়া মই কোৱেশ্চন নম্বৰ 3 টো আৰম্ভণি কৰো মাজতে মই আপোনালোকক বুজাই দিলো কি মানে আছে বস্তুটো মোৰ এক্সাম জ্যোতি চেনেলত আৰু কি আপোনালোকে কৰিব পাৰে লাইক কৰিব পাৰে সাবস্ক্ৰাইব কৰিব পাৰে এইখিনি আপোনালোকে কৰিব কিন্তু ঠিক আছে যদি কৰে আৰু যিমান পাৰে শেয়াৰ কৰিব ভিডিওছ কেইটা নিজৰ ফ্ৰেণ্ডছৰ লগত নিজৰ ভাইটি ভণ্টি যি আছে নহয় সবৰে লগত ঠিক আছে এতিয়া আমি চাও কি দি আছে এইখিনি লিখি লওঁ ঠিক আছে সো যি দি আছে এইখিনি লিখি লওঁ হংকুৰ কি দি আছে নো হংকুৰ নতিশতা দি আছে ওকে নতিশতা মই এল দি বুজাও হা এল সমান কিমান 14 সেন্টিমিটাৰ নহয় আৰু বক্ৰপৃষ্ঠকালি দি আছে হংকুৰ বক্ৰপৃষ্ঠকালি কিমান এসি দি বুজাও 308 সেন্টিমিটাৰ স্কয়াৰ আৰু লাভ কি দিছে নো ব্যাসাৰ্ধ লাভ দিছে আৰু মুঠ পৃষ্ঠকালি লাভ দিছে ঠিক আছে সো ইয়াৰে পৰা মই বস্তু আৰম্ভণি কৰি দিও আমাৰ বক্ৰপৃষ্ঠকালি ফৰ্মুলা কি আছিল নো পাই আৰ এল হয়নে বক্ৰপৃষ্ঠকালি দিছে ইয়েস সো পাই আৰ এল সমান কিমান হ'ব 308 ঠিক আছে না হা বক্ৰপৃষ্ঠকালি ফৰ্মুলা কি আছিল পাই আৰ এল গতিকে তাই তলত লিখি দিছো 308 ওকে পাই আৰ এল সমান 308 যত r টো হৈছে কি ব্যাসাৰ্ধ ঠিক আছে এটো বস্তু আমি ধৰি লৈছো ইয়াতে ব্ৰেকেট দিব পাৰি ধৰা হল ওকে পাই মান মই বহাই দিও 32/7 আৰু r ৰ মান দিয়া আছে কি r মান দিয়া নাই এটো মই r বুলি লিখিম l ৰ মান দিয়া আছে 14 সমান কিমান হ'ব 308 7 গুণ 7 7 2 গুণ 14 নহয় গতিকে এটো কিমান হৈ যাব যেটা পূৰণ কৰিলে 44 হ'ব নহয় 44 r সমান কিমান 308 গতিকে r মান কিমান হৈ যাব 308 44 তলত নামি যাব ঠিক আছে এটো যদি মই কাটিব যাও 11 2 গুণ কিমান 22 নহয় 8 থাকি গল আগে 11 8 গুণ 88 এটো 4 বাৰত যাব আগে 4 গুণ 4 4 7 গুণ 28 সো r ৰ মান কিমান পালো মই 4 সেন্টিমিটাৰ ঠিক আছে এতিয়া মই এখিনি r মান পাই গৈছো ইয়াৰ পিছত মই মুঠ পৃষ্ঠকালি উলাম এটো 3 ৰ প্ৰথমটো আছে ইয়াৰ নেক্সট মই 2 নম্বৰটো দি আছো তেতিয়া ধুনীয়াকৈ লিখিলে মই সাইড দি দিও বস্তুটো বুজি পাইছে নহয় মই এতে কিয় লিখিছো এনেকৈ s সমান 308 মানে এটো বক্ৰপৃষ্ঠকালি আৰু বক্ৰপৃষ্ঠকালি ফৰ্মুলা আছে পাই আৰ এল সমান 308 আৰু হেনিকে মানকেটা y r মান পাইছো কিমান 4 সেন্টিমিটাৰ ঠিক আছে অলপ সাইড দি দিও ধুনীয়াকৈ লিখি লও ঠিক আছে ইয়াৰ পিছত মই ইয়াৰে 3 2 নম্বৰটো দিম ঠিক আছে আচ্ছা একটু সাবুসুন এতে একটু 4 হাত বারও যাব নহয় 4 মানে ধামধুম করতে মানে কি হয়ে যায় মাথার পরা হয়ে যায় মানে বস্তু জানার পিছতে ভুলে যায় হ্যাঁ না 4 গুণ 4 4 হাত গুণ 28 গতিকে আর মান হবো হাত নহয় ঠিক কৰি লব দে এটো ভুল নকৰিব হা এটো কি মোৰ একচুয়ালি ফ্লো মানে হল বস্তুটো মুখতে ওলাই গল 4 4 গুণ 4 গুণ 16 হয় নে 4 হাত গুণ 28 গতিকে আর মান হাত পাম মই ঠিক আছে ধুনীয়াকৈ লিখি লও ঠিক আছে ভুল নকৰিব দিও ঠিক আছে
দেখি লিখা হৈছে না আপোনালোকৰ মই এতিয়া 2 নম্বৰটো দিম ইয়াৰে ঠিক আছে 2 নম্বৰটো কি লাভ দিছে আমাৰ মুঠ পৃষ্ঠকালি নহয় সো এতিয়া মই l ৰ মান পালো 14 r ৰ মান পালো 7 সেন্টিমিটাৰ আৰু আমাক নালাগে একো বস্তু গতিকে মই এতিয়া ওলাম মুঠ পৃষ্ঠকালি ঠিক আছে এটা চাবচোন আপোনালোকে এইখিনি মই ৰাপ কৰা নাই কাৰণ মই এইটো বস্তুতে ইউজ কৰিম হা আপোনালোকে আকৌ লিখিব নালাগে নেক্সট ইয়াৰে 2 নম্বৰটো চাম মই শংকুৰ মুঠ পৃষ্ঠকালি এতেকে শংকুৰ মুঠ পৃষ্ঠকালি ফর্মুলাটো আছিল কি p by r whole into l plus r okay pi মানে হল 22/7 r মানে হল 7 আৰু l মানে হল 14 plus 7 okay এখিনি মই মানকেটা বহাই দিছো pi r মানে 7 l মানে 14 r মানে again 7 হা এটো চাওকচোন 7 গুণ 7 7 গুণ 7 কাটা গল so 22 into এটো যদি যোগ কৰিলে কিমান পাম 21 নহয় সো 22 আৰু 21 যদি পূৰণ কৰো মই কিমান হ'ব 2 দ্বিগুণ 4 2 দ্বিগুণ 4 নহয় 462 आंसर কিমান হ'ব 462 সেন্টিমিটার স্কয়ার ঠিক আছে না এটো মই পূৰণ কৰি দেখাইছো মুঠ পৃষ্ঠকালি ফর্মুলাটো আছে শংকুৰ কি পাই r হোল ইনটু l প্লাস r পাই মান 22/7 r মানে 7 l মানে 14 আৰু r মানে 7 এতিয়া এটো কাটা গল হাতে গুণ 7 22 থাকি গল এটো যোগ কৰিলে 21 পালো দুটা পূৰণ কৰিলে 462 পালো সো आंसर will be 462 সেন্টিমিটার স্কয়ার ওকে এতিয়া মই অলপ সাইড দিতে ধুনিয়াকে লিখিলো ইয়াৰ পিছত মই নেক্সট কোৱেশ্চনটো চাম ঠিক আছে এতিয়া আমি কোৱেশ্চন নম্বৰ 4 নম্বৰটো চাম ইয়াতে কি দিছে নো তম্বু আকৃতি এটা তম্বু আছে এটা শংকু আকৃতিৰ হা ইয়াৰে ওপৰত দিছে 10 মিটাৰ আৰু ব্যাসাৰ্ধ দি আছে 24 এতিয়া নতি উচ্চতা ওলাব দিছে আৰু পইচা ওলাব দিছে যে 70 টকাকৈ যদি খৰচ পৰে কেনভাছৰ কেনভাছ মানে এই কাপোৰৰ কথা কৈছে কেনভাছ এটা কাপোৰ যি মানে তম্বু তৈয়াৰ কৰিব পাৰি বা কেনভাছ দি বেগ চেগ বনাব পাৰি হা সেই কাপোৰৰ দামৰ কথা কৈছে ওলাব দিছে সো ফার্স্ট আমি কি উলাম ইয়াৰে কাৰণে তম্বু উলাও তম্বুৰ কাৰণে কাপোৰ যে লাগিব হেতু উলোৱাৰ কাৰণে আমি বক্ৰ পৃষ্ঠকালি উলাব লাগিব ঠিক আছে আৰু নতি সূতা উলাব দিছে নতি সূতাৰ কাৰণে এটা মই বস্তুটো বুজাই দিও যদি এটো শংকু হয় ঠিক আছে তে এটো হল h এটো হল কি বুলি কয় কেন্দ্ৰ নহয় সো ইয়াৰে পৰা এখিনি হৈ যাব r আৰু এটো হল h এটো হল কি l নহয় সো আমাৰ পাইথাগোৰাছ সূত্র মতে কি হ'ব নো l স্কয়ার সমান h স্কয়ার প্লাস r স্কয়ার ঠিক আছে বুজি পাইছে নে এটো যদি h হয় এটো r হয়তে l স্কয়ার সমান h স্কয়ার প্লাস r স্কয়ার ঠিক আছে সো এটো ফর্মুলা ইউজ কৰি পেলে ইয়াতে h দি আছে ওখ মানে h দি আছে সো নতি সূতা ওলাব দিছে r ওলাব l ওলাব দিছে এটো ফর্মুলা ইউজ কৰি পেলে মই কি কৰিম নতি সূতাত ওলাম ঠিক আছে সো যি দি আছে আগতে এখিনি লিখিলো যে শংকুৰ উচ্চতা দিয়া আছে নহয় উচ্চতা দিয়ে হা h সমান কিমান 10 মিটাৰ ওকে 10 মিটাৰ আৰু ব্যাসাৰ্ধ দিয়া আছে ব্যাসাৰ্ধ r দি বুজাম 24 মিটাৰ ঠিক আছে এই যে নতি উচ্চতা লাভ দিছে সো আমি জানো যে শংকুৰ নতি উচ্চতা ঠিক আছে নতি উচ্চতা আমি l দি বুজাম ঠিক আছে সো সমান এক্সকিউজ মি এটি চাবচোন আপোনালোকে নতি উচ্চতা l দি বুজাম হয়নে সো l ইকুয়াল টু কি হয় ফর্মুলাটো আছে কিনো √r স্কয়ার প্লাস h স্কয়ার ঠিক আছে r মানে কিমান আছিল নো 24 বর্গ প্লাস h মানে 10 স্কয়ার এটো 576 হৈ যাব নহয় সো 24 বর্গ কিমান হৈ যাব আপোনাৰ 5
676 আৰু 10ৰ বৰ্গ হৈ যাব 100 ঠিক আছে সো 100 দুটা যোগ কৰিলে কিমান হ'ব 676 কিহৰ বৰ্গ আছে 26ৰ ঠিক আছে সো এতেকে L সমান 26 মিটাৰ এটো ঠিক আছে L ৰ মান হৈ গল 26 মিটাৰ 26 মিটাৰ ওকে বুজি পাইছে নোটিস হতা L সমান √r² + h² আৰু r ৰ মান বহাই দিলো 24 আৰু h ৰ মান 10 24 ৰ বৰ্গ মই জানো 576 আৰু 100 হল 10 ৰ বৰ্গ দুটা যোগ কৰিলে 676 পাম আৰু 676 টো কিহৰ বৰ্গ হয় 26 ৰ গতিকে L ৰ মান কিমান পাম মই 26 মিটাৰ ঠিক আছে ধুনিয়াকে লিখিলেও মই অলপ সাইড দি দিও ঠিক আছে ইয়াৰ পিছত ইয়াৰ নেক্সট আৰু এটা কোশ্চেন আছে নহয় এটো সাৰিৰ প্ৰথমটো আছে ইয়াৰ নেক্সট 2 নম্বৰটো মই ইয়াৰ পিছত দি আছো তেতিয়ালৈকে ধুনিয়াকে লিখি লওক আপোনালোকে ওকে এতিয়ালে আমি 2 নম্বৰটো চাম 2 নম্বৰটো কি দিছেনো প্ৰতি বৰ্গ মিটাৰ 70 টকাকৈ যদি তম্বুটো নিৰ্মাণ ব্যৱহৃত ক্যানভাস দাম হয় তে খৰচটো লাভ দিছে ক্যানভাসৰ ঠিক আছে সো আগতে মই বক্ৰপৃষ্ঠকালি এলাম হ্যাঁ তম্বুটোৰ সো লিখি দিও তম্বু এতেকে শঙ্কুৰ বক্রপৃষ্ঠকালি কিমান হ'ব পাই r l ঠিক আছে পাই মানে 22/7 হাত ভাগৰ 22 r মানে হ'ল 24 l মানে অলপ আগতে মই দেখাইছিলো 26 মিটাৰ নহয় সো 26 হ'ল ঠিক আছে ইয়াতে মই কাটাকুটি কৰিব নোৱাৰো হয়নে সো সবকে পূৰণ কৰিম আৰু হৰণ কৰিম হাতে দি ঠিক আছে সো পূৰণ কৰি দেখাই দিও মই 22 আৰু 24 টো পূৰণ কৰিলো মই ঠিক আছে সো 5 to 8 পালো মই নহয় ইয়াক আকৌ 26 দি পূৰণ কৰিম মই সো 8 4 গুণ 48 নহয় 12 যোগ 4 16 5 গুণ 30 আৰু 1 31 নহয় 8 2 গুণ 16 2 গুণ 4 5 5 2 গুণ 10 8 আৰু 7 গুণ 12 7 3 আৰু 1 নহয় ঠিক আছে না সো এখিনি কিমান পালো মই 13728 আৰু তলত কিমান আছে 7 মিটাৰ স্কয়াৰ ঠিক আছে মিটাৰ স্কয়াৰ এখিনি হল ইয়াৰে বক্ৰপৃষ্ঠকালি ইয়াতে মই চাইছো হৰণ কৰিব নোৱাৰো মানে দশমিকত মানটো পাম মই হয়নে সো এখিনি আগতে লিখি লও বক্ৰপৃষ্ঠকালি উলাই দিছো ইয়াৰ পিছত মই খৰচটো উলাই আছো ঠিক আছে এতিয়া চাবচোন কোশ্চেন মতে according to question 1 মিটাৰ স্কয়াৰত 1 মিটাৰ স্কয়াৰত মানে প্ৰতি বৰ্গ মিটাৰত সো 1 মিটাৰ স্কয়াৰত ক্যানভাসৰ ঠিক আছে ক্যানভাস দি দিছিল নহয় ক্যানভাস সো ক্যানভাসৰ দাম কিমাননো 70 টকা ঠিক আছে এতেকে ইমান মিটাৰ স্কয়াৰ মানে 13728/7 ওকে সো এখিনি ক্যানভাসৰ দাম কিমান হ'ব এইটো কি আইৰে দি পূৰণ কৰি দিম ঠিক আছে 70 পূৰণ 13728/7 ঠিক আছে 7 গুণ 7 7 10 গুণ 70 আনসার কিমান হৈ যাব 13728 এখিনি টকা ঠিক আছে না 13728 এখিনি रुपीस যাব ইয়াতে খৰচ ক্যানভাসটো মানে কাপোৰ যে লাগিব তম্বুটো তৈয়াৰ কৰিব কাৰণে মুঠতে পইচা কিমান খৰচ হ'ব এখিনি ঠিক আছে ধুনিয়াকে লিখি লও মই অলপ সাইড দি দিম ঠিক আছে